নমস্কাৰ, কি খবৰ? মই নিৰঞ্জন বৰা। মোৰ ইউটিউব চেনেল আৰু ফেচবুক পেজ নিৰঞ্জন বৰালৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। পুনৰ ITBP ফালৰ পৰা নতুন পোষ্ট মুকলি হৈছে। অলৰেডি এপ্লাই চলি আছে। আপোনালোকে এইখিনি পোষ্টত এপ্লাই কৰিবলৈ হ'লে বয়স, কোৱালিফিকেশ্যন, চিলেকশ্যন প্ৰচেছত এটা মষ্ট ইম্পৰ্টেণ্ট, কোনো ধৰণৰ এক্সাম নহয়, কোনো ধৰণৰ ৰানিং নহয়। জাষ্ট আপোনালোকৰ ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব আৰু মেডিকেল টেষ্ট হ'ব আৰু ফিজিকেল ষ্টেণ্ডাৰ্ডটো টেষ্ট হ'ব, মানে হাইট চেষ্টখিনি জুখিব। ইয়াত এপ্লাই কৰিবলৈ হ'লে হাইট চেষ্ট কিমান লাগিব গোটেইখিনি কথা বুজাই দিম আপোনালোকে কেনেকুৱা কি প্ৰচেছ হয়। ভিডিঅ'টো শেষলৈকে চাব। যিসকলে মোৰ ইউটিউব চেনেলৰ ভিডিঅ' চাই আছে, ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি ৰখা নাই, ফেচবুক পেজত যদি ভিডিঅ' চাই আছে, ফেচবুক পেজটো যদি ফ'ল' কৰি লোৱা নাই, ছাবস্ক্ৰাইব আৰু ফ'ল' কৰি ল'ব এনেধৰণৰ চাকৰি ৰিলেটেড ইনফৰ্মেটিভ ভিডিঅ'সমূহ পাই থাকিবৰ বাবে। আৰু যিসকলৰ এইটোখিনি পোষ্টৰ এলিজিবল বা যোগ্য নহ'ব, তেওঁলোকে ভিডিঅ'টো অকণমান শ্বেয়াৰ কৰি দিব আপোনাৰ লগৰ বন্ধু বান্ধৱী, দাদা বাইদেউ, ঘৰৰ পৰিয়ালৰ সদস্য, এনেধৰণৰ কোৱালিফিকেশ্যন মিলা যদি কোনোবা কেণ্ডিডেট বা কোনোবা ব্যক্তি যদি আছে, তেওঁলোকে এইখিনি পোষ্টত এপ্লাই কৰি নিজৰ সপোনটো এটা যথেষ্ট ভাল চাকৰি ল'ব পাৰিব। আহক এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। এতিয়া ITBP ৰিক্ৰুইটমেণ্টৰ অফিচিয়েল ৱেবছাইটত আছোঁ। ইয়াতে যদি মই অলপ ওপৰলৈ স্ক্ৰল কৰি দিওঁ, ইয়াতে দেখিছে দুখন নটিফিকেশ্যন আহিছে। মই নটিফিকেশ্যনখন ৰখাই দিলোঁ। আকৌ পুনৰ যদি মই স্ক্ৰল কৰি পেলাই আপোনাক প্ৰথমবাৰ দেখাওঁ, নটিফিকেশ্যন প্ৰথমৰ পৰা চলিব। ইয়াতে এনেকৈ এটা এড আহিব। এডটো আপুনি ওপৰলৈ স্ক্ৰল কৰি এইটো আগে দেখে এইটো কণ্টিনিউ কৰিব লাগিব। যিহেতু মোবাইলত কৰি আছোঁ, মোবাইলত কৰিলে অকণমান কেতিয়াবা প্ৰব্লেম আহি যায়, এইটো আপোনালোকক অকণমান ঠিক কৰি ল'ব লাগিব। নেটটো শ্ল' থাকে, সেইকাৰণে ডাইৰেক্ট দেখাবলৈ অলপ অসুবিধা হৈ যায়। তো যিমানখিনি পাৰোঁ মই কণ্টিনিউ কৰিবলৈ চেষ্টা কৰিছোঁ। পথালি কৰি ল'লে মানে কি হয়, কেতিয়াবা কণ্টিনিউ অপশ্যনটো নোলায়। এতিয়া কণ্টিনিউটো ওলাই গ'ল। আমি কণ্টিনিউ কৰি লোৱাৰ পিছতে এনেকৈ আকৌ ৰোটেট কৰি লৈছোঁ। ৰোটেট কৰাৰ পিছতে এইকেইখন নটিফিকেশ্যন, ইয়াতে দুখন নটিফিকেশ্যন গৈছে। ইয়াত দেখিছে ৰিক্ৰুইটমেণ্ট টু দ্য পোষ্ট অফ মেডিকেল অফিচাৰ MOSB 2025 or Assistant Commandant, Special Medical Officer, Deputy Commandant and Super Special Medical Officer, Second in Command, এইকেইটা পোষ্ট মুকলি হৈছে। এতিয়া এই নটিচৰ জেগাত যদি ক্লিক কৰি দিয়াৰ পিছতে আপোনালোকৰ এইখন নটিফিকেশ্যন ডাউনলোড হ'ব। ইয়াতে ধুনীয়াকৈ গোটেই ডিটেইলছত দিয়া আছে। খুব শ্বৰ্টকৈ কৈ দিছোঁ, বেছি দীঘলীয়া নিব ভিডিঅ'টো। ইয়াতে দেখিছে চেণ্ট্ৰেল আৰ্ম পুলিচ ফ'ৰ্চৰ মেডিকেল অফিচাৰ চিলেকশ্যন বৰ্ড 2025 এইখিনি ভেকেঞ্চি হয়। মিনিষ্ট্ৰী অফ হোম এফেয়াৰৰ ফালৰ পৰা হোম এফেয়াৰ পোষ্ট হয়, মানে হোম ডিপাৰ্টমেণ্টৰ ডাইৰেক্ট জেনেৰেল ইন ITBP বৰ্ডাৰ পুলিচ ফ'ৰ্চৰ ফালৰ পৰা আহিছে। ইয়াতে যদি চাই BSF, CRP, ITBP and SSB আৰু আছাম ৰাইফল গোটেইকেইটা বিভাগতে মানে পোষ্টখিনি আছে। ক'ত কিমানটা পোষ্ট যদি আছে আপোনালোকে চাবলৈ হ'লে এপ্লাই ডেটটো কৈ দিছোঁ 10 তাৰিখ 8 মাহ। আপুনি যোৱাকালিৰ পৰা এপ্লাই চলিছে। এটা আগষ্ট মাহৰ 10 তাৰিখৰ পৰা চলিছে আৰু লাষ্ট ডেটটো হ'ব 8 তাৰিখ 9 মাহ, ছেপ্টেম্বৰ মাহৰ 8 তাৰিখলৈকে এপ্লাই কৰি থাকিব পাৰিব। এইটো ডেটটো। এতিয়া পোষ্ট যদি চাই ছুপাৰ স্পেচিয়েল মেডিকেল অফিচাৰ ছেকেণ্ড কামাণ্ডৰ 5টা পোষ্ট আছে। স্পেচিয়েল মেডিকেল অফিচাৰ ডেপুটি কামাণ্ডেণ্টৰ 162টা, মেডিকেল অফিচাৰ এছিষ্টেণ্ট কামাণ্ডেণ্টৰ 115টা পোষ্ট আছে। টোটেল 282টা পোষ্ট আছে। ইয়াতে যদি চাই কোৱালিফিকেশ্যনটো মই লাষ্টত কৈ দিম কি আপোনালোকৰ ভিডিঅ'টো শেষলৈকে চাই থাকক। তাৰ আগতে চিলেকশ্যন প্ৰচেছখিনি কৈ দিছোঁ আপোনালোকক। চিলেকশ্যন প্ৰচেছত মই ইতিমধ্যে কৈছোঁ এক্সাম নহয়। এজ লিমিটটো চাই লওক। মিনিমাম এজ লিমিট ছুপাৰ স্পেচিয়েল মেডিকেল অফিচাৰ ছেকেণ্ড কামাণ্ডৰ কাৰণে মিনিমাম 50 ইয়াৰ্ছলৈকে এপ্লাই কৰিব পাৰিব। ইয়াতে ৰিলেক্সেশ্যনৰ কথাটো নাই। আপোনালোকৰ বাকী স্পেচিয়েল মেডিকেল অফিচাৰ ডেপুটি কামাণ্ডেণ্টৰ কাৰণে 40 বছৰলৈকে এপ্লাই কৰিব পাৰিব আৰু মেডিকেল অফিচাৰ এছিষ্টেণ্ট কামাণ্ডেণ্টৰ কাৰণে 30 বছৰলৈকে এপ্লাই কৰিব পাৰিব। আৰু ইয়াতে SC ST এইখিনি ৰিলেক্সন দিছে। SC ST 5 বছৰ, OBC 3 বছৰ এজৰ ৰিলেক্সন থাকিব। ইয়াতে মেথড অফ চিলেকশ্যন, ইয়াতে যদি চিলেকশ্যনত যদি চাই কেণ্ডিডেট অনলাইন এপ্লিকেশ্যন কৰাৰ পিছতে এডমিট কাৰ্ড ইছ্যু কৰিব। তাত ডেট টাইম ডকুমেণ্ট ভেৰিফিকেশ্যন ইণ্টাৰভিউৰ কাৰণে মাতিব, মানে পাৰ্চনেল ইণ্টাৰভিউ ল'ব। আৰু লগতে আপোনাৰ PST আৰু MET হ'ব। PST মানে হ'ল ফিজিকেল ষ্টেণ্ডাৰ্ড টেষ্ট আৰু মেডিকেল এক্সামিনেশ্যন টেষ্ট, এই দুটা হ'ব। ফিজিকেলটো চাব হাইট চেষ্টখিনি, তাৰপিছত আৰু লগতে মেডিকেল কৰিব। আৰু ডকুমেণ্ট ভেৰিফিকেশ্যন এইখিনি ডকুমেণ্ট লাগিব আপোনাৰ, গোটেইখিনি ডকুমেণ্ট প্ৰপাৰ লাগিব। তাৰপিছতে আপোনালোকৰ এতিয়া হাইট চেষ্টটো কিমান লাগিব ফিজিকেল ষ্টেণ্ডাৰ্ডৰ মই এইখিনি দেখাই আছোঁ আপোনালোকক। হাইট যদি চাই 157.5 চেণ্টিমিটাৰ অল ইণ্ডিয়াৰ কাৰণে ল'ৰা যদি হয় লাগে, আৰু ছোৱালী যদি হয় 142.5 চেণ্টিমিটাৰ লাগে, 42 চেণ্টিমিটাৰ লাগে অনলি। ইয়াতে ৰিলেক্সেশ্যন দিছে আমাৰ যিসকল গোৰ্খা, গাৰোৱালী, কমানী, ডোগৰা, মাৰাঠী, আছাম বিলং টু দ্য ষ্টেট অফ ছিকিম, নাগালেণ্ড, অৰুণাচল প্ৰদেশ, মণিপুৰ, ত্ৰিপুৰা, মিজোৰাম, মেঘালয়, আছাম, মানে আমাৰ আছামটো যিহেতু উল্লেখ আছে 157.5ৰ পৰা আপুনি 2 চেণ্টিমিটাৰ ৰিলেক্সেশ্যন কৰি দিব ল'ৰা হ'লে, আৰু 142 চেণ্টিমিটাৰৰ পৰা 2 চেণ্টিমিটাৰ 140 চেণ্টিমিটাৰ ছোৱালী হ'লে আপোনালোকে এপ্লাই কৰিব পাৰিব। 155.5 চেণ্টিমিটাৰ হ'লে ল'ৰা হ'লে এপ্লাই কৰিব পাৰিব। এইটো স্ক্ৰীনশ্বট এটা মাৰি ল'ব। এতিয়া চেষ্টখন খালি নৰ্মেল লাগিব আপোনালোকৰ 77 চেণ্টিমিটাৰ নৰ্মেল। তাৰপিছত ছোৱালী যিহেতু চেষ্ট নালাগে, নৰ্মেল 77 চেণ্টিমিটাৰ ল'ৰাৰ চেষ্ট লাগিব আৰু 5 চেণ্টিমিটাৰ
বাটাৰফ্লাই 82 সেন্টিমিটাৰ হ'ব লাগিব ওয়েটটো আৰু আপোনাৰ হাইট চেষ্ট ওয়েটৰ লগত আপোনাৰ বয়সৰ লগত মিলি থাকিব লাগিব PST হ'ব MET হ'ব মেডিকেল এক্সামিনেশ্যন টেষ্ট আৰু পাৰ্সোনেল ইণ্টাৰভিউ ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব এনেদৰে আপুনি সিলেকশ্যনটো পাবলৈ সক্ষম হ'ব আৰু কোনো ধৰণৰ ৰানিং কৰিব নালাগে কোনো ধৰণৰ এক্সাম একো দিব নালাগে এতিয়া মই লাষ্টৰ কোৱালিফিকেশ্যনটো কৈ দিছোঁ সকলোখিনি যেহেতু ক'লোঁ কোৱালিফিকেশ্যনটো কিন্তু অকণমান হাই লাগে ইয়াত দিছে গ্ৰেজুৱেশ্যন ডিগ্ৰী মেডিচাইন MBBS কৰা হ'ব লাগিব লগতে আপোনালোকৰ শোল বি এনৰলমেণ্ট ইন এনি ষ্টেট মেডিকেল ৰেজিষ্টাৰ মেইনটেইন আণ্ডাৰ দ্য এক্ট এণ্ড মানে আপোনালোকৰ MBBS ডিগ্ৰীটো থাকিব লাগিব MBBS কৰা যিসকল ব্যক্তি থাকিব তেওঁলোকেহে মেডিকেল অফিচাৰ কমাণ্ডেণ্টৰ পোষ্টকেইটাত এপ্লাই কৰিব পাৰিব চিম্পল মেট্ৰিক পাছ কৰি বা হাই ছেকেণ্ডেৰী পাছ কৰি এইখিনি পোষ্ট নহয় যিটো মেডিকেল অফিচাৰ এছিষ্টেণ্ট কমাণ্ডেণ্টৰ পোষ্ট হয় আপোনালোকৰ ভিডিঅ'টো অকণমান শ্বেয়াৰ কৰি দিব এনেধৰণৰ কোৱালিফিকেশ্যনৰ কোনোবা ব্যক্তি যদি আছে খবৰটো যদি এতিয়ালৈকে পোৱা নাই তেওঁলোকে যদি ডিফেন্সত যদি মেডিকেল অফিচাৰ চাকৰি কৰিব পাৰে তেওঁলোকে চাকৰি কৰিব পাৰিব ডেছক্ৰিপশ্যনটো হোৱাটছআপ গ্ৰুপৰ লিংক আছে টেলিগ্ৰাম চেনেলৰ লিংক ইনষ্টা ID ফেচবুক পেজৰ লিংক গোটেইখিনি দিয়া আছে মোৰ লগত জড়িত হৈ থাকিব বিচাৰিলে ছাবস্ক্ৰাইব ফ'ল' কৰি ল'ব আৰু ডেছক্ৰিপশ্যনত যিটো টেলিগ্ৰাম চেনেলৰ লিংক আছে তাতে অফিচিয়েলি জাৰি হৈ ন'টিছখন দি থোৱা থাকিব তাৰ পৰা গৈ নিজেও যদি ভালদৰে ডাউনলোড কৰি পঢ়ি চাবগৈ বিচাৰে পঢ়ি চাব পাৰিব ধন্যবাদ